আজি আমি এইখন ভিডিঅ'ত কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ যিটো নেক্সট থিয়ৰী আছিল সেইটো হ'ল ক্ৰিষ্টেল ফিল্ড থিয়ৰী। এই থিয়ৰীটো ইম্পৰ্টেণ্ট হয়, ক্লাছ 12ৰ ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা বেচিকেলি যদি আহে তোমালোকৰ হোৱাট ইজ স্পেক্ট্ৰকেমিকেল চিৰিজ এইটো আহে, আৰু চিৰিজটোত কোন কোন লিগান থাকে, ষ্ট্ৰং ফিল্ড লিগান, উইক ফিল্ড লিগান, সেইটো এনেকুৱা টাইপৰ কুৱেশ্যন আহে। তাৰপিছত যদি আহে পষ্টুলেট অফ ক্ৰিষ্টেল ফিল্ড থিয়ৰীৰ দুটা বা তিনিটা পষ্টুলেট লিখা, তাৰপিছত হোৱাট ইজ ক্ৰিষ্টেল ফিল্ড থিয়ৰী, ক্ৰিষ্টেল ফিল্ড থিয়ৰীটো কি হয়, এনেকুৱা টাইপৰ কুৱেশ্যন আহি থাকে। আৰু তোমালোকৰ ধৰা এটা কমপ্লেক্স দিয়া থাকিব, সেই কমপ্লেক্সটো কি কালাৰ শ্ব' কৰিব, তাৰপিছত স্প্লিটিং কিমান হ'ব, তাৰপিছত মেগনেটিক মুভমেণ্ট ওলোৱাটো আহিব পাৰে, এনেকুৱা টাইপৰ আহি থাকে। তো বেচিকেলি চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয় ক্লাছ 12ৰ কাৰণেও, এই টপিক্সটো, আৰু তোমাৰ নিটৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। এতিয়া আমি মেইন কথাত আহি যাওঁ। ক্ৰিষ্টেল ফিল্ড থিয়ৰীটো কি হয় তোমালোকৰ, এইটো এটা হৈছে ইলেক্ট্ৰষ্টেটিক মডেল। এইটো কি হয়, এটা ইলেক্ট্ৰষ্টেটিক মডেল হয়। আৰু এই ইলেক্ট্ৰষ্টেটিক মডেলটোৱে কি কৰে, মেটেল আৰু য'ত লিগাণ্ড আছে এই বণ্ড হয়, এই বণ্ডটো কি হিচাপে বিবেচনা কৰে, এইটো আয়নিক বণ্ড হিচাপে বিবেচনা কৰে। আৰু এইটো কি হৈছে, এইটো ক'ৰ পৰা এৰাইজ হৈছে, এইটো পিয়ৰলি ইলেক্ট্ৰষ্টেটিক ইণ্টাৰেকশ্যনৰ পৰাই এৰাইজ হৈছে। আৰু এই ইলেক্ট্ৰষ্টেটিক ইণ্টাৰেকশ্যনটো যে হৈছে, এটা একচুৱেলি কাৰ লগত হৈছে, মেটেল আৰু লিগাণ্ডৰ মাজতে এটা ইণ্টাৰেকশ্যন হৈছে। সেই ইণ্টাৰেকশ্যনটোৱে কি বুলি কৈছে, ইলেক্ট্ৰষ্টেটিক ইণ্টাৰেকশ্যন বুলি কৈছে। তো এইটো হৈছে তোমালোকৰ ক্ৰিষ্টেল ফিল্ড থিয়ৰী। তাৰপিছত প্ৰথমত মই ডেফিনেশ্যনটো তোমালোকৰ আগত লিখি দিওঁ। ক্ৰিষ্টেল ইলেক্ট্ৰষ্টেটিক মডেল which considers metal ligand bond to the ionic arising purely from electrostatic interaction interactions between the metal ion and the ligand. এইটো তোমালোকৰ CFT, ঠিক আছে। বেচিকেলি CFTটো তোমালোকৰ এটা কি হয়, এটা ইলেক্ট্ৰষ্টেটিক মডেল হয়। আৰু এই মডেলটোৱে কি কৰিছে, এটা আয়নিক হিচাপে বিবেচনা কৰিছে। আৰু এইটো ক'ৰ পৰা এৰাইজ হৈছে, পিয়ৰলি ইলেক্ট্ৰষ্টেটিক ইণ্টাৰেকশ্যন হৈছে। আৰু ইলেক্ট্ৰষ্টেটিক ইণ্টাৰেকশ্যনটো মেটেল আৰু লিগাণ্ডৰ মাজতে হৈছে। তো বেচিকেলি CFTটো ৰিপ্ৰেজেণ্ট কৰিব, আয়নিক বণ্ডটোক ৰিপ্ৰেজেণ্ট কৰিব, ঠিক আছে। এতিয়া তোমালোকৰ on the basis of মানে এই তোমালোকৰ ইয়াতো তোমালোকৰ ডি অৰবিটেলটো মানে ইনভলভ হৈ থাকিব। আৰু এই ডি অৰবিটেলৰ মানে অৰিয়েণ্টেশ্যনৰ ওপৰত ডিপেণ্ড কৰি আকৌ ডি অৰবিটেলক আমি কি হিচাপে ডিভাইড কৰিছোঁ, দুটা পাৰ্ট হিচাপে ডিভাইড কৰিছোঁ। তো এই দুটা পাৰ্টৰ এটা পাৰ্টক আমি T2G বুলি কওঁ, ট্ৰিপলি ডিজেনাৰেট অৰবিটেল বুলি কওঁ। আৰু এটাক আমি কি বুলি কওঁ, EG অৰবিটেল বুলি কওঁ। আৰু EG ষ্টেণ্ড কি কৰে, ডাবলি ডিজেনাৰেটছ। তো এইখিনি আছিল তোমালোকৰ ক্ৰিষ্টেল ফিল্ড থিয়ৰীৰ ডি অৰবিটেলটো যিটো ডিভাইড হৈছে সেইটো। তো এইখিনি তোমালোকে জানিব লাগিব, এইখিনি লিখি দি আছোঁ।
on the basis of orientation. Orientations of the orbital in axis. They are further classified as first কি হব তোমালোকৰ T2Z এইটো এটা আৰু সেকেন্ড নম্বৰটা হ'ব EZ ঠিক আছে এই T2Z যদি হয় তেনেহলে ইয়াক আমি কেইটা অরবিটাল হ'ব T2Z তিনটা অরবিটাল কি কি হ'ব DXY এটা DYZ আৰু DXZ এটা হ'ব আৰু EZ দুটা অরবিটাল হ'ব এই দুটা অরবিটালটো কি হ'ব DX² - Y² আৰু DZ² কিন্তু এই T2Z এটো কি স্ট্যান্ড কৰিব ট্রিপলি T2Z stands for triply degenerate. এতিয়া ডিজেনাৰেটৰ মিনিংটো হৈছে তোমালোকৰ সেম এনাৰ্জি হ'ব লাগিব এই দেখা তোমালোকে ইয়াত কি পাইছা DXY DYZ DZX এই তিনটা যে অরবিটাল আছে এই তিনটা অরবিটালৰ এনাৰ্জিটো কি হ'ব সেম হ'ব এই কাৰণে এটো কি বুলি কোৱা হৈছে ডিজেনাৰেট আৰু ট্রিপলি নামকৰণ কৰা হৈছে কাৰণ ইয়াত তিনটা অরবিটাল আছে এই কাৰণে ট্রিপলি এটা সেকেন্ডটো হল EZ EZ stand for doubly degenerate ইয়াত ডাবলি মানে কি দুটা আছে অরবিটাল এই কাৰণে ইয়াক ডাবলি কা ডিজেনাৰেট মিন্স সেম এনাৰ্জি লেভেল আৰু ইয়াত তোমালোকে এই জিটো যে আছিল জিটো কি বুলি কয় এই যে তোমালোকে ধৰা এই জিটো কি বুলি কয় এই জিটো তোমালোকৰ জেৰেড বুলি কয় G stands for এটো জানিব লাগিব জিটো কি বুলি কয় জেৰেড এটো কি বুলি কয় জেৰেড বুলি কয় জেৰেডটো কি সিগনিফিকেন্স মানে কি বুজায় জেৰেডটো কি বুজায় সিমেট্রিক সেন্টার এটা কি বুঝাব সিমেট্রিক সেন্টার symmetric center of inversion এটা হইছে তোমালোকৰ জি বুজায় তো এইখিনি তোমালোকৰ বেসিক এইটো জানিব লাগিব কাৰণ ক্রিস্টাল ফিল্ড থিওরিত এইকেইটা ইউজ হৈ থাকিব এতিয়া তোমালোকৰ আহিলো পোস্টুলেটস অফ CFD পোস্টুলেটস ইম্পৰ্টেন্ট হয় postulate of CFD NCERT ইমান ডিটেইলস খিনি নাই যদিও কিন্তু তোমালোকে জানি ৰাখিলে ভাল হ'ব পোস্টুলেট কেটা কি কি হয় ক্রিস্টাল ফিল্ড থিওরিৰ এতিয়া ফার্স্ট পোস্টুলেটটো যদি আমি চাও এনায়নিক যেটা লিগ্যান্ড আছে এটো নেগেটিভ পয়েন্ট চার্জ হিসাবে ট্রিট করা হয় তোমালোকে অলরেডি জানাই তোমালোকৰ যেটো মেটেল আৰু লিগ্যান্ডৰ মাজত যেটো ইন্টাৰেকশন হয় মেটেলটোত কি থাকে মেটেল অলওয়েজ পজিটিভলি হয় কাৰণ মেটেলটো কি কৰে ইলেক্ট্রন লুজ কৰে যদিও ইলেক্ট্রন লুজ কৰে কিন্তু মেটেলতো কি থাকে ইলেক্ট্রন থাকে কাৰণ মেটেলৰ যেটো অরবিটাল থাকে অরবিটাল ধৰা কেতিয়াবা মানে ডি অরবিটালে ডি অরবিটালত ধৰা 5টা ইলেক্ট্রন আছে তাৰ ভিতৰৰ পৰা যদিও এটা ৰিমুভ হৈ যায় 4টা ইলেক্ট্রন থাকিয়ে যায় ঠিক তেনেকৈ ধৰা এনায়নিক যেটো লিগ্যান্ড আছে এটো ট্রিট কৰা হয় এজ এ নেগেটিভ পয়েন্ট চার্জ হিসাবত তাৰ পিছত যেটো নিউট্রাল লিগ্যান্ড আছে এই নিউট্রাল লিগ্যান্ড মানে কি হিসাবে কি কৰা হয় এটো এজ এ পয়েন্ট ডাইপোল হিসাবে চার্জ কৰা হয়
কিন্তু এই যে নিউট্ৰেল লিগাণ্ডটো যে আছে নিউট্ৰেল লিগাণ্ডত কি হয় তোমাৰ যিটো এনায়নিক পাৰ্ট থাকে সেই এনায়নিক পাৰ্টটোকে মেটেলৰ লগত কোঅৰ্ডিনেট বণ্ড ফৰ্মেশ্যন কৰে তো এইখিনি লিখাৰ পিছত তোমালোকক আকৌ ভালকৈ বুজাই দি আছোঁ ফাৰ্ষ্ট পোষ্টুলেটটো কি আছিল এনায়নিক ligand are treated as negative point charge and neutral ligand as point dipole. Negative end is oriented towards metal atom or ion. এতিয়া এইটো যদি তোমালোকে বুজিব যোৱা এতিয়া ধৰা ইয়াত দুটা বস্তু আছে এটা আছে পয়েন্ট ডাইপল এতিয়া ডাইপল মানেটো কি বুজিবা ডাইপল মানে ডাই মানে দুটা পল মানে পজিটিভ আৰু নেগেটিভ থাকিব লাগিব ধৰি লোৱা এইটো এটা যদি চা কি হয় ধৰ ইয়াত এটা পজিটিভ আছে ইয়াত এটা নেগেটিভ আছে এই পজিটিভ নেগেটিভ থাকাৰ কাৰণে এইটো কি বুলি কোৱা হ'ব ডাইপল বুলি কোৱা হ'ব ডাইপল মিন্স দুটা পল থাকিব লাগিব এটা সাইডত নেগেটিভ পল এটা সাইডত পজিটিভ পল ঠিক আছে এই নিউট্ৰেল লিগাণ্ডৰ কি হয় ডাইপল হিচাপে কি কৰা হয় ধৰি লোৱা যদি আমি NH3 এইটো এটা কি হয় তোমালোকে জানা নিউট্ৰেল লিগাণ্ড এই নিউট্ৰেল লিগাণ্ডত কি হয় যেটো নেগেটিভ ডাইপল থাকে নিউট্ৰেল লিগাণ্ড মানে ইয়াতো লন পেয়াৰ থাকি যাব এই লন পেয়াৰটোৱে কি হ'ব মেটেল যেটো থাকে এই মেটেলৰ লগত কোঅৰ্ডিনেট বন্ড কৰিব ঠিক আছে বাকি যেটো পজিটিভ পাৰ্ট থাকে এই পজিটিভ পাৰ্টটো মেটেলৰ লগত বন্ড ফৰ্মেশ্যন নকৰে তো এইটো মনত ৰাখিবা ইন কেস অফ যদি তোমালোকৰ নিউট্ৰেল লিগাণ্ড হয় তেতিয়া হলে নেগেটিভ পলটোৱে মেটেলৰ লগত বন্ড ফৰ্মেশ্যন কৰে ঠিক আছে আৰু এনায়নিক লিগাণ্ড মানে কি তোমাৰ লিগাণ্ড বিলাকে ইলেক্ট্ৰন ডোনেট কৰে তো ইলেক্ট্ৰন ডোনেট কৰিলে এটা কি হ'ব এনায়নিক নেগেটিভ হিচাপে পয়েন্ট চাৰ্জ হিচাপে কি কাম কৰে তো এইখিনি এটো গল তোমালোকৰ ফাৰ্স্ট পোস্টুলেট এতিয়া তোমালোকৰ সেকেন্ড পোস্টুলেটটো কি আছে এতিয়া ইন্টাৰেকশন হ'ব metal atom and ligand is purely electrostatic হয় এটো তোমালোকে অলৰেডি ফাৰ্স্টতে পাইছা যেটো ইন্টাৰেকশন হয় কার লগত মেটেল আৰু লিগ্যান্ডৰ মাজত এটো কি হয় ইলেক্ট্ৰোষ্টেটিক হয় এটো লিখা interaction between metal atom and আৰু ligand হ'ব metal atom and ligand is purely electrostatic এটো কি হয় purely electrostatic হয় এতিয়া তোমালোকৰ থাৰ্ড পোস্টুলেটটো কি হ'ব এতিয়া তোমালোকে দেখা অলৰেডি ভিভিটি যেটো থিওৰি আছে তাত কি হয় এটমিক অৰবিটেলৰ ইন্টাৰমিক্সিংটো হৈ কেনে হাইব্ৰিডাইজেশ্যন পোৱা গৈছে ভিভিটি ভ্যালেন্স বন্ড থিওৰি হওক আৰু ক্ৰিষ্টেল ফিল্ড থিওৰি হওক দুটা থিওৰি টোটালি বেলেগ হয় ভিভিটিটো ধৰা ওল্ড হয় কাৰণ ভিভিটিৰ পিছতে ক্ৰিষ্টেল ফিল্ড থিওৰি আহিছে আৰু ভিভিটিক ষ্টাডি কৰি এটা বেটাৰ থিওৰি ডেভেলপ কৰিছে এইটো হৈছে ক্ৰিষ্টেল ফিল্ড থিওৰি তো ভিভিটিৰ কনসেপ্টটো আৰু ক্ৰিষ্টেল ফিল্ড থিওৰি কনসেপ্টটো টোটালি বেলেগ হয় তো এতিয়া এই যেতিয়া তুমি ক্ৰিষ্টেল ফিল্ড থিওৰি পঢ়িব যাবা তেতিয়া ভিভিটিৰ কনসেপ্টটো তোমালোকৰ মাইণ্ডৰ পৰা মুছি পেলাব লাগিব ঠিক আছে এতিয়া ক্ৰিষ্টেল ফিল্ড থিওৰিটোত কি হৈছে ইয়াত কোনো ইন্টাৰমিক্সিং নহয় এটমিক অৰবিটেলছ বিলাক যে আছে ইয়াত কোনো ধৰণৰ এটমিক অৰবিটেলৰ ইন্টাৰমিক্সিং নহয় আৰু নো ইনসাৰশন অফ
ইলেক্ট্ৰন ইন মেটেল অৰবিটেলছ, আৰু কোনো ধৰণৰ ইলেক্ট্ৰন যে আছে সেইবিলাকৰ ইনচাৰ্চন নহয় মেটেল অৰবিটেলত। এইটো হৈছে তোমালোকৰ থাৰ্ড পষ্টুলেট। There is no intermixing atomic orbital or no insertion of electron in metal orbital। এটা যে থাৰ্ড পষ্টুলেট। এতিয়া তোমালোকৰ যদি ফ'ৰ্থ পষ্টুলেটলৈ যাওঁ, তোমালোকে অলৰেডি পাইছা এই ডি যে সাবসেলটো আছে, এই ডি সাবসেলত কেইটা অৰবিটেল থাকে? টোটেল 5টা অৰবিটেল থাকে। এই 5টা অৰবিটেল কি হয়? আইসোলেটেড গেছিয়াছ মেটেল এটম হিচাপত থাকে, আৰু ইহঁতৰ কি থাকে? সেম এনাৰ্জি থাকে। তাৰ মানে the 5d orbital in an isolated gaseous metal atom or ion have same energy। এই বস্তুটো কি হৈছে? তোমালোকে অলৰেডি পাইছাই, ডি সাবশেলটোত 5টা অৰবিটেল থাকে। এই 5টা অৰবিটেল যেতিয়া মেটেলটো গেছিয়াছ ষ্টেটত আৰু আইসোলেট ষ্টেটত থাকে, মানে আইসোলেট মানে কি হয়? পৃথক। মানে যেনেকৈ ধৰা দুটা মানুহ আছে, এটা মানুহ আন এটা মানুহৰ লগত ধৰা কিবা কাজিয়াত লিপ্ত হৈ আছে, ঠিক আছে, আৰু 3 নম্বৰ মানুহটোৱে কি আছে? চাই আছে, একো কৰা নাই। তাৰমানে 3 নম্বৰ মানুহটো তাত ইনভলভ হোৱা নাই, মানে এই কাজিয়াৰ পৰা ছেপাৰেট হৈ আছে। সেইকাৰণে এইটোক এই তৃতীয় নম্বৰ মানুহটোক কি বোলে? আইসোলেশ্যন ফ্ৰম কাজিয়া, মানে কাজিয়াৰ পৰা পৃথক হৈ আছে। এইটো হয় কয় আইসোলেশ্যন। যেতিয়া কি কয় এটা মেটেল এটম গেছিয়াছ ষ্টেটৰ পৰা আইসোলেট হৈ থাকে, তেতিয়া 5টা যে ডি অৰবিটেল আছে, এই ডি অৰবিটেলৰ এনাৰ্জিবিলাক কি থাকে? একদম সেম থাকে। এইটোৱে হৈছে তোমালোকৰ ফ'ৰ্থ পষ্টুলেট। এতিয়া আমি এনাৰ্জি লেভেলটো আমি কেনেকৈ মেজাৰ কৰোঁ, এটা অলপ থুলমূল এটা আইডিয়া দি আছোঁ। তোমালোকে অলৰেডি পাই আহিছা N+L ৰুল। এই N+L ৰুলটোৱে কি বুজাব? এনাৰ্জি বুজাব, এনাৰ্জি। এতিয়া ধৰা এই N+Lটো যাৰ বেছি হ'ব তাৰ এনাৰ্জিটো বেছি হ'ব, আৰু যাৰ ভেলুটো কম হ'ব তাৰ এনাৰ্জিটো কম হ'ব। এতিয়া যদি আমি এটা অৰবিটেল লওঁ, ধৰা 2s আৰু এটা 2p ল'লোঁ, এতিয়া ধৰা তোমালোকৰ এই এনটো কি বুজাব? সৰি, এনটোৱে প্ৰিন্সিপাল কোৱান্টাম নাম্বাৰ। এতিয়া ইয়াত এনৰ ভেলু কি হ'ব? 2। এতিয়া এছটোক আমি কি হ'ব? এছৰ ভেলু কি হয়? এছৰ ভেলু তোমালোকৰ 0 হয়, পিৰ ভেলু কিমান হয়? 1 হয়, ডিৰ ভেলু কি হয়? 2 হয়। এইবিলাক তোমালোক অলৰেডি পাই আহিছা। আৰু এই যে এছৰ ভেলু 0 হ'ব, তেতিয়াহ'লে 2 প্লাছ কিমান হ'ব? 0 হ'ব। এইটো কিমান হ'ব? 2 হ'ব। এতিয়া 2, এইটো হৈছে এন, পি এলৰ ভেলু কিমান হ'ব? 1। পিৰ কাৰণে কিমান লিখিম? 1 লিখিম। তো ইয়াত 1 লিখিলোঁ, এইটো কি হ'ল? 3 হ'ল। তেতিয়াহ'লে এনাৰ্জিটো কাৰ বেছি হ'ল? 2pৰ বেছি হ'ল। তো ইয়াত দেখা দুটা মানে তোমালোকৰ 2p আৰু 2s ল'লোঁ, কিন্তু এই দুটাৰ ভিতৰত দুটাৰে এনাৰ্জিটো ডিফাৰেণ্ট হৈ গ'ল, ঠিক আছে। তো এইটো জাষ্ট এটা থুলমূল আইডিয়া তোমালোকক দিলোঁ। এতিয়া এইটো তোমালোকৰ গ'ল ফ'ৰ্থ পষ্টুলেট। এতিয়া তোমালোকৰ ফিফ্থ পষ্টুলেটটো ইম্পৰ্টেণ্ট হয়, আৰু ফিফ্থ পষ্টুলেটটো তোমালোকক জানিব লাগিব। বেচিকেলি 4টা পষ্টুলেট যদি আহে ক্লাছ 12ৰ এক্সামতে 4টা দিলে হৈ যাব, কাৰণ আহে 2 মাৰ্ক কৰি আহে। এতিয়া ফিফ্থ পষ্টুলেটটো কি কৈছে? This degeneracy is maintained if a spherically symmetrical field of negative
surrounds the metal atom. এই যে তোমালোকে ডিজেনারেসি যে হল মানে সেম এনার্জি লেভেল যে হল এইটো মেইনটেইন কৰে কি স্পেরিক্যালি সিমেট্রিক্যাল ফিল্ড তার মানে একটা মেটেল যে থাকে এই মেটেলটো চাৰিওফালে কি হয় স্পেরিক্যালি সিমেট্রিক্যাল একটা ফিল্ড থাকে একটা মেটেলৰ চাৰিওফালে স্পেরিক্যালি সিমেট্রিক্যালি ফিল্ড থাকে নেগেটিভ চাৰ্জৰ এটা ফিল্ড থাকে সাৰাউণ্ডছ দ্য মেটেল এটম মানে মেটেল এটমৰ চাৰিওফালে নেগেটিভ চাৰ্জৰ স্পেরিক্যালি সিমেট্রিক্যাল ফিল্ড থাকে আৰু সেই ফিল্ডটোৱে কি কৰে ডিজেনারেসি মেইনটেইন কৰে মানে এনার্জিটক ইকুৱেল কৰি ৰাখে এইটো হৈছে ফিফথ পোস্টুলেট দিস degeneracy GENERACY this degeneracy maintained if a spherically symmetrical field of negative charge surrounds the metal atom or এইটো হ'ল তোমালোকৰ ফিফথ পোস্টুলেট এতিয়া ছিক্স পোস্টুলেটটো কি হ'ব ছিক্স পোস্টুলেটটো কৈছে যেতিয়া তোমালোকৰ নেগেটিভ ফিল্ড থাকিব মানে এই নেগেটিভ ফিল্ডটো কিহৰ কাৰণে হয় লিগাণ্ডৰ কাৰণে হয় যেতিয়া তোমালোকৰ নেগেটিভ ফিল্ড থাকিব আৰু লিগাণ্ডৰ কাৰণে এইটো এটা কি হয় becomes asymmetrical হ'ব and degeneracy of the d orbital is lifted মানে যেতিয়া নেগেটিভ ফিল্ড হ'ব এটা কমপ্লেক্সৰ আৰু নেগেটিভ ফিল্ডটো কিহৰ কাৰণে হ'ব লিগাণ্ডৰ কাৰণে অলৰেডি কি আছিল তোমালোকৰ যিটো মেটেল আছিল চেণ্ট্ৰেল মেটেল এটম এই চেণ্ট্ৰেল মেটেলৰ চাৰিওফালে এটা চিমেট্ৰিকেলি নেগেটিভ চাৰ্জ সাৰাউণ্ডেড হৈ আছিল এতিয়া নেগেটিভলি চাৰ্জ সাৰাউণ্ডেড হৈ আছিল সাৰাউণ্ডেড হৈ থকাৰ পিছতো আকৌ যদি এটা লিগেণ্ড এপ্ৰ'চ কৰিবলৈ আহে মেটেলটোক তেতিয়া লিগাণ্ডটো কি থাকে নেগেটিভলি চাৰ্জ হয় তেতিয়া কি হয় এইটো কি এচিমেট্ৰিকেল হৈ যায় যেতিয়া চিমেট্ৰিকেল আছিল তাৰপিছত কি হৈ যাব এইটো এচিমেট্ৰিকেল হৈ যাব আৰু ডিজেনেৰেচিটো কি হ'ব এইটো মানে ছেপাৰেট হৈ যাব লিফটেড হৈ যাব মিনিংটো কি বুজাইছে ইয়াত ধৰা যদি তোমালোকে ধৰা এইটো এটা ডি অৰবিটেল ইয়াত ধৰা তোমালোকৰ ইলেক্ট্ৰন আছে মানে ধৰি ললো এইকেইটা ইলেক্ট্ৰন আছে এতিয়া ইয়াৰ পৰা যদি আমি এটা ইলেক্ট্ৰন ৰিমুভ কৰোঁ তথাপিতো ইয়াত ইলেক্ট্ৰন থাকি যাব এতিয়া যদি এইটো এটা মেটেল হয় এই মেটেলত যদি ইলেক্ট্ৰন থাকে ইলেক্ট্ৰন যদি থাকি যায় তাৰ মানে ইলেক্ট্ৰনটো নেগেটিভলি চাৰ্জ হয় তো ইয়াত এটা কি নেগেটিভ চাৰ্জ থাকি যাব হয় না এতিয়া ধৰা লিগেণ্ড আছে লিগেণ্ডতো কি থাকে নেগেটিভ চাৰ্জ থাকে এই যেতিয়া লিগেণ্ডটো কি কৰে এপ্ৰ'চ কৰিব মেটেলটোত তেতিয়া কি হ'ব ইয়াত এটা তোমালোকৰ কি এচিমেট্ৰিক হয় যদি তোমালোক কি আছিল চিমেট্ৰিকেলি আছিল তেতিয়া এই লিগাণ্ডটো অহাৰ লগে লগে এইটো কি হ'ব চিমেট্ৰিক নাথাকি এচিমেট্ৰিক হৈ যাব আৰু এচিমেট্ৰিক হোৱাৰ লগে লগে এই মেটেলটো যিটো ডিজেনেৰেচি মেইনটেইন হৈ আছিল এই ডিজেনেৰেচিটো কি হ'ব লিফটেড হৈ যাব এইটোৱেই তোমালোকক কৈছে পোস্টুলেট নম্বৰ 6 however when this negative field is due to ligands in a complex
it becomes asymmetric asymmetrical and degeneracy of the d orbital is lifted. এটা তোমালোকৰ 6 পোস্টুলেট এতিয়া তোমালোকৰ লাষ্ট পোস্টুলেট এটা আহি যাব এটো কি কৈছে এতিয়া যে এই যে তোমালোকৰ এচিমেট্ৰিক হল আৰু ডিজেনাৰেচিটো লিফটিং হল এটো ৰিজাল্ট হিচাপত কি হ'ব স্প্লিটিং হ'ব এই ৰিজাল্ট হিচাপত কাৰণ এচিমেট্ৰিক হৈ যোৱাৰ এতিয়া ধৰা এটা ডাঙৰ ওজনৰ বস্তু আৰু এটা সৰু ওজনৰ বস্তু এই দুটাক যদি একে ঠাইত ৰখা হয় তেতিয়া হ'ব কি হ'ব ডাঙৰ ওজনৰ বস্তুটোৰ ওজন বেছি হোৱাৰ কাৰণে এই বস্তুটো অটোমেটিক সেপাৰেট হৈ যাব সৰুটো সেপাৰেট হ'ব কথাটো এনেকা এচিমেট্ৰিক হল ডাঙৰ ওজনৰ সৰু ওজনৰ বস্তু দুটা কিন্তু সেম লেভেলৰ নহয় এটো এচিমেট্ৰিক বুলি ক'ব এতিয়া এই ৰিজাল্ট হিচাপত কি হ'ব এটা স্প্লিটিং হ'ব কাৰ স্প্লিটিং হ'ব এই যে ডি অৰবিটেল বিলাক যে আছিল এই ডি অৰবিটেল বিলাকৰ স্প্লিটিং হ'ব আৰু কি হ'ব তেতিয়াই কি হ'ব the pattern of splitting upon the nature of crystal field এই স্প্লিটিংৰ হিচাপতে হ'ব কি হ'ব ক্ৰিষ্টেল ফিল্ড নেচাৰ হ'ব ক্ৰিষ্টেল ফিল্ডৰ এটা ক্ৰিষ্টেল ফিল্ড পোৱা যাব মানে এইখিনি কথাটো কৈছে it results in splitting of the d orbitals the pattern of splitting upon the nature of crystal field তো এইখিনি গল তোমালোকৰ CFTৰ পোস্টুলেট এতিয়াহে তোমালোকৰ মেইন বস্তুটো লৈ যাব বুজিছো crystal field splitting in octahedral complex এটা এটাকৈ বুজাম আজি যিমানখিনি হয় ট্ৰাই কৰিম তো এতিয়া তোমালোকৰ কি হ'ব crystal field splitting in octahedral coordination entities এইটো তোমালোকৰ আহি গল ঠিক আছে এতিয়া এইটোক যদি অলপ ডাঙৰ হিচাপত ইউজ কৰোঁ এতিয়া তো এইটো এতিয়া কি হ'ব crystal field splitting in octahedral coordination entities এতিয়া ইয়াত তোমালোকৰ মন কৰিবলগীয়া কথা এতিয়া এটা অক্টাহেড্ৰেল পাম তাৰপিছত এটা টেট্ৰাহেড্ৰেল পাম তাৰপিছত তোমালোকৰ স্কুৱেৰ প্লেনাৰ পাম তো এটা এটাকৈ আমি পাই থাকিম তো প্ৰথমত আমি অক্টাহেড্ৰেলটো ডিসকাস কৰিবলৈ ললো এতিয়া তোমালোকে অলৰেডি পাইছা এই মেটেলবিলাক কি হয় ফ্ৰী ষ্টেট या আইসোলেটেড হয় এইবিলাক আৰু গেছিয়াছ মেটেলৰ আয়ন হয় আৰু ইয়াৰ কি থাকে পাঁচটা ডি অৰবিটেল থাকে এই পাঁচটা ডি অৰবিটেল বিলাক কি আছিল DXY DYZ DZX
dx স্কোয়ার মাইনাস y স্কোয়ার আৰু dz স্কোয়ার আৰু এই সব কেইটা কি হৈ থাকে ইকুৱেল এনাৰ্জি থাকে দ্যাট মিন্স ইহঁতে কি হৈছে ডিজেনেৰেসি মেইনটেইন কৰে কিন্তু সেইটো হিচাপত আমি ডি অৰবিটেলক আমি আকৌ দুটা ভাগত ভাগ কৰিব পাৰিছোঁ এটা হৈছে T2g আৰু এটা হৈছে EG এতিয়া এই কেইটা তোমালোকক মানে জানিব লাগে অলৰেডি মই কৈছোৱে কিন্তু আকৌ ইয়াত লিখি দিওঁ মানে লিখি দিলে বস্তুটো কি হয় তোমালোকৰ আৰু ভাল হ'ব অলপ টাইম গৈ আছে যদিও কিন্তু বস্তুবিলাকো তোমালোকে লগালগ নোট কৰি ৰাখিলে ভাল হ'ব তো এতিয়া বস্তুটো আমি লিখি দিওঁ in a free or isolated gaseous metal atom or ion all the 5d orbitals 5d orbitals কি আছিল তোমালোকৰ dxy এটা dyz এটা dxz এটা dx স্কোয়ার মাইনাস y স্কোয়ার আৰু এটা dz স্কোয়ার এইকেইটা আছিল তোমালোকৰ আর equal in energy that means they are degenerate এগুলা কি হয় ডিজেনারেট হয় এতিয়া আমি এই ডি অরবিটালটক ডি দুটা হিসাবত আমি ডিভাইড কৰি লওঁ এটা হৈছে তোমালোকৰ T2g আৰু এটা হৈছে EG ঠিক আছে এতিয়া আমি আকৌ এই ডি অরবিটালটৰ স্ট্ৰাকচাৰ কেইটা ড্ৰ কৰিম ইয়াত দৰকাৰ আছে স্ট্ৰাকচাৰ কেইটা ড্ৰ কৰাৰ কিয় দৰকাৰ আছে তোমালোকক মই বুজাই দিম পিছত এইটো ড্ৰ কৰিলেও চলিব কাৰণ যেতিয়া এই টপিকসটো আহিব তেতিয়া তাত স্ট্ৰাকচাৰ কেইটা ড্ৰ কৰি লম ঠিক আছে এইটো গ'ল এতিয়া তোমালোকৰ সেকেন্ড পইণ্টলৈ আহিছোঁ এতিয়া এইটো কি পঢ়াই আছোঁ অক্টাহাইড্ৰেল আছে হয়না এই অক্টাহাইড্ৰেল ফিল্ডত কি হয় লিগান কেইটা এপ্ৰচ কৰে এলং প্লাছ মাইনাছ এক্স এক্সিছ প্লাছ মাইনাছ ৱাই এক্সিছ আৰু প্লাছ মাইনাছ জেড এক্সিছ এইটো মনত ৰাখিব লাগিব তোমালোকৰ যেতিয়া অক্টাহাইড্ৰেলৰ কথা ক'ব তেতিয়া লিগেনবিলাক মানে কোনটো সাইড দি আহিব এইটো জানিব লাগিব এইটো লিগেনবিলাক আহে এলং দ্য এক্সিছ মানে যেটো এক্সিছ থাকিব ধৰা এইটো কি হয় তোমালোকৰ এইটো এটা এক্স এক্সিছ হয় না নহয় যদি এইটো এক্স এক্সিছ হয় এইটোতে লিগান্ড হয় এই লিগান্ড কেইটা এই এক্স এক্সিছৰ লগালগ আহিব মানে এলং দ্য আহিব ঠিক আছে এইটোকে কয় মনত ৰাখিব লাগিব তোমালোকক লিগেন কেইটা কি হ'ব ইন কেস অফ অক্টাহাইড্ৰেল এলং দ্য এক্সিছৰ জৰিয়তে আহে এইটো লিখিব লাগিব কিয় এলং দ্য এক্সিছ আহে বিকজ ইজি অৰবিটেলছ লাই অন দ্য এক্সিছ and ligands provide repulsions to these orbitals and easy orbitals rise in energy in an octahedral field এতিয়া এই সেন্টেন্সটো যে কৈছে এই সেন্টেন্সটো বুজাই দিম প্ৰথমত আগত তোমালোকক লিখি দি আছো in octahedral field ligand approach ROA ligand approach along plus minus x axis plus minus y axis plus minus z axis এটা গল because easy orbital to যে আছে easy orbitals লাই কৰিব on the axis
এই যে ইজি অরবিটাল কেইটা ক'ত লাই কৰিব অন দ্য এক্সিছত আৰু লিগান যে আছে লিগান কি কৰিব provide repulsion to these orbitals and an easy orbital rise in energy in octahedral field. ইয়াত বহুত এটা ইণ্টাৰেষ্টিং সেন্টেন্স হয় যদি এনে পঢ়িলে বোঝা নাযায় কিন্তু তোমালোকক মই বুজাই দি আছো এতিয়া তোমালোকৰ দুটা ডি অৰবিটাল কেইটা ভাগ হৈছে 2g লেভেল আৰু এটা ইজি লেভেল এতিয়া মই ইয়াত ড্ৰ কৰি আছো প্ৰথমত মই 2g লেভেলৰ কেইটা ড্ৰ কৰিম 2g যিকোনো এটা ড্ৰ কৰিলে হ'ল আৰু ইজি এটা ড্ৰ কৰিলে হ'ল ধৰা হল এইটো এটা 2tg এটা যিকোনো এটা ধৰিলো dxy টো ললো আৰু এটা ইজিৰ কি ললো dx² - y² টো ললো এতিয়া অলৰেডি তোমালোকে পাইছা এই যে dxy যে আছে এটো কি কৰে ইন বিটুইন দ্য এক্সিছত লাই কৰে যদি এটো x এক্সিস হয় এটো যদি y এক্সিস হয় তাৰ মানে ইন বিটুইন দ্য এক্সিছত লাই কৰিব এটো হৈছে dxy মানে t2g লেভেলৰ আৰু ইজি2 যেটো আছে এটো ধৰা x আৰু এটো y এই ইজি2 কি হয় অন দ্য এক্সিস মানে এক্সিসৰ ওপৰত লাই কৰিব এটো কি হল অন দ্য এক্সিস ঠিক আছে কিন্তু এই সেন্টেন্সটো কি কৈছে সেন্টেন্সটো ভালকে পঢ়িবা easy orbitals lie on the axis ঠিকই কৈছে easy orbital বিলাক ক'ত লাই কৰে যে easy orbital বিলাক on the axis লাই কৰে ঠিক আছে না তাৰ পিছত and ligand এই যে ligand যে আছে provide কৰিব repulsion to these orbitals repulsion provide কৰিব কোনবিলাক অরবিটালসক এই যে easy orbital বিলাক আছে হেতক repulsion provide কৰিব কাৰণ ধৰা এটো এটা লিগান্ড হয় এই লিগান্ডটো কি কৰিব অলৰেডি তোমালোকে পাইছা যে অক্টাহেড্ৰেলত যেটো আছে অক্টাহেড্ৰেলৰ লিগান্ড বিলাক কি কৰে অন দা এক্সিছত এপ্ৰোচ কৰে অন দা এক্সিছত যেতিয়া এপ্ৰোচ কৰিব ইয়াতো ইলেক্ট্ৰন থাকিব আৰু ইজিৰ যেটো অৰবিটাল আছে এই অৰবিটাল কোত লাই কৰে অন দা এক্সিছতে লাই কৰে তাৰ মানে ইয়াতো ইলেক্ট্ৰন থাকিব এতিয়া ইয়াতো ইলেক্ট্ৰন যেতিয়া এটো এটা ইলেক্ট্ৰন যদি এপ্ৰোচ কৰিব এটো ইপিনে আহিব হেটো ইপিনে যাব তেতিয়া দুটা কেতিয়াও মিলিত নহয় কাৰণ এটো লাইক চাৰ্জ ইয়াৰ মাজত কি হ'ব ৰিপালশন হ'ব এই ৰিপালশন হোৱাৰ কাৰণে এনাৰ্জিটো কি হ'ব বাঢ়ি যাব বুজি পাইছা ইয়াৰ মাজত কি হয় এটা ৰিপালসিভ ফোর্স ক্ৰিয়েট হয় আৰু ৰিপালশনৰ কাৰণে কি হয় এনাৰ্জিটো বাঢ়ি যায় এই সেন্টেন্সটোৱে এইখিনিয়ে কৈছে ইয়াত মই দুটালৈ বুজাই দিলো বাকিবিলাক অলৰেডি মই ভিভিটি ডিসকাস কৰিছো ডি অৰবিটালৰ ষ্ট্ৰাকচাৰ কেইটা ঠিক আছে এতিয়া আমি যদি এনাৰ্জি প্ৰফাইল যেটো ডায়াগ্ৰাম আছে এই এনাৰ্জি প্ৰফাইল ডায়াগ্ৰামটো যদি আমি ড্ৰ কৰো সিএফটি ইম্পৰ্টেন্ট হয় তোমালোকৰ এই এনাৰ্জি প্ৰফাইল ডায়াগ্ৰামটো এতিয়া ধৰা এই গোটেইটো আমি অলপ এটা এতিয়া আমি এনাৰ্জি প্ৰফাইল ডায়াগ্ৰামটো ড্ৰ কৰা ট্ৰাই কৰো ইয়াত কি হল এনাৰ্জিটো ওপৰলৈ যাব ঠিক আছে ইয়াত কেইটা বস্তু ইন্টাৰেষ্টিং বস্তু মনত ৰাখিব লাগিব
একটা, দুটা, তিনটা, চাৰিটা, পাঁচটা। এতিয়া এই পাঁচটা যে আমি অৰবাইটেল বুজাইছোঁ, এই পাঁচটা অৰবাইটেল কেইটা কি হৈছে? মেটেল আয়ন। এইটো হৈছে মেটেলৰ গেছিয়াছ ষ্টেটৰ আয়ন হৈছে। এইটো কি হৈছে তোমালোকৰ? মেটেল এটম or ion in isolated gaseous ষ্টেটত আছে। ঠিক আছে, এইটো এটা ধৰা মেটেল। মেটেলটো কি হ'ব? আইচলেট হৈ আছে। ঠিক আছে, এতিয়া এই মেটেলটোত কি থাকে? নেগেটিভ এটা স্ফিয়াৰ হৈ থাকে। মেটেলটো চাৰিওফালে এটা চিমেট্ৰিকেলি চিমেট্ৰিকেল ফিল্ড থাকে মেটেলটোত। গতিকে যেতিয়া এই মেটেলটোৱে কি কৰিব? চিমেট্ৰিকেলি কি হ'ব? স্ফেৰিকেলি চিমেট্ৰিকেল ফিল্ড হ'ব। তেতিয়া কি হ'ব? ইয়াৰ এভাৰেজ এনাৰ্জিটো বাঢ়ি যাব। তাৰমানে ইয়াত যিখিনি এনাৰ্জি আছে তাতকৈ ধৰা অলপ এনাৰ্জিটো বাঢ়ি যাব। ঠিক আছে, এনাৰ্জিটো বাঢ়ি গ'ল। এতিয়া এই এনাৰ্জিটো যে বাঢ়ি গ'ল, তাৰ মানে পাঁচটা অৰবাইটেল যে আছে, পাঁচটা অৰবাইটেলৰো এনাৰ্জিটো সেম হ'ব। কাৰোটো কম নহ'ব, কাৰোটো বেছি নহ'ব। পাঁচটা অৰবাইটেলৰো এনাৰ্জি কি হ'ব? সেম হ'ব। এটা, দুটা, তিনটা, চাৰিটা, পাঁচটা। ঠিক আছে, ইয়াত আকৌ মেটেলটো কি আছিল? এটা নেগেটিভলি চাৰ্জৰ স্ফেৰিকেলি চিমেট্ৰিকেল হৈ আছিল। ইয়াত তোমালোকক লিখিব লাগিব কি? মেটেল এটম या आयन in spherically কি হ'ব? symmetrically। symmetrical field এইখিনি গ'ল। এতিয়া এই মেটেলটোৰ যিটো স্ফেৰিকেলি চিমেট্ৰিকেল ফিল্ডত থাকি গ'ল, এতিয়া আকৌ কি আহিব? মানে লিগাণ্ডটোতো আহি আছে, কাৰণ এটা মেটেল আছে। এতিয়া মেটেলটোৰ লগত কি হ'ল? লিগাণ্ড এপ্ৰ'চ কৰিব। বহুত দূৰৰ পৰা যেতিয়া এটা লিগাণ্ড আহি থাকে, সেই লিগাণ্ডটোৱে কি কৰে? মানে মেটেলটোৱে গম নাপায় যে কোনটো ছাইডৰ পৰা আহিব। অক্টাহাইড্ৰেল মানে 6টা ছাইড ধৰে ক'ব গ'লে। এতিয়া কোনটো ছাইডৰ পৰা আহিব মানে মেটেলটোৱে গম পোৱা নাই। যেতিয়া চিমেট্ৰিকেলি স্ফেৰিকেলি চিমেট্ৰিকেল ফিল্ডত যায়, তাৰমানে লিগাণ্ডটো আৰু অলপ ওচৰত আহি আছে। ঠিক আছে, আৰু যেতিয়া মেটেলটোৰ একদম ওচৰা ওচৰি লিগাণ্ডটো আহি যাব, তেতিয়া মেটেলটোৱে গম পাব যে কোনটো ছাইডত পৰা লিগাণ্ডটো সোমাব। ঠিক আছে, এই যেতিয়াই এইটো গম পায়, মানে ওচৰত আহে, তেতিয়া কি হয়? এই যে তোমালোকৰ এইটো এভাৰেজ এনাৰ্জি মানে পোৱা গ'ল অৰবাইটেল কেইটাৰ, এই এনাৰ্জিটো কি হ'ব? ডিভাইড হৈ যাব, মানে স্প্লিটিং হৈ যাব। মানে এনাৰ্জিটো আৰু পাঁচটা অৰবাইটেলৰ সেম নাথাকিব। এতিয়া যেতিয়া থাৰ্ড ষ্টেপটোত আমি যাওঁ, থাৰ্ড ষ্টেপটোত কি হ'ব তোমালোকৰ? এইটো কি আছে তোমালোকৰ? এভাৰেজ এনাৰ্জি ধৰা। এইটো কি হ'ব? এভাৰেজ এনাৰ্জি। এভারেজ এনার্জিটো সেম হ'ব আর কি। এতিয়া এইটো কি হ'ব? ধৰা এইটো এটা মেটেল হয়, এইটো এটা কি হ'ব? মেটেল হ'ব। মেটেলটোত লিগাণ্ড আহি আছে, এইটোটা লিগাণ্ড, এইটোটা লিগাণ্ড, এইটোটা লিগাণ্ড, এইটোটা লিগাণ্ড, এইটোটা লিগাণ্ড, এইটোটা লিগাণ্ড। এই যেতিয়া লিগাণ্ডটো আহিব, তেতিয়া কি কৰিব? এইটো তোমালোকৰ স্প্লিট হৈ যাব। এইটো কি হৈ যাব? স্প্লিট হৈ যাব। স্প্লিট হৈ কি হ'ব? ওপৰত যেটো যাব সেইটোক আমি ইজি বুলি কম, আৰু তলত তিনিটা অৰবাইটেল যাব। এইটোক আমি এইটোক T2G বুলি কম।
এতিয়া তোমালোকৰ এটা কুৱেশ্যন মনত আহিব পাৰে, ওপৰত ইজিটো কিয় গ'ল আৰু তলত T2G কিয় আহিল। এতিয়া ইয়াত দেখা, এই যে এইখন ডাইগ্ৰামত দেখিবা, ঠিক আছে। অলৰেডি তোমালোকে ক'লো মেটেলটোৱে ইজি যিটো অৰবিটেল আছে সেইটো এক্সিছত লাই কৰে, আৰু লিগান যেতিয়া আহিব, এই লিগানটো আহিব এক্সিছৰ জৰিয়তে আহে, দুটাৰ মাজত ৰিপালশ্যন যেতিয়া বেছি হ'ব তেতিয়া কি হ'ব, এনাৰ্জি বেছি হ'ব। তাৰমানে এনাৰ্জি যেতিয়া বেছি হ'ব, এইটো কোনটো অৰবিটেল এনাৰ্জি বেছি হ'ল, ইজিৰ অৰবিটেলৰ এনাৰ্জি বেছি হ'ল। যাৰ এনাৰ্জিটো বেছি হয় সেইটো লেছ ষ্টেবল হয়, লেছ ষ্টেবল হোৱাৰ কাৰণে সেইটো কি ওপৰত থাকে, সেইকাৰণে ইজিৰ অৰবিটেল কেইটা ওপৰত গৈছে, ঠিক আছে। এতিয়া তুমি চোৱা এইটো ডাইগ্ৰামত চাবা, এইটো ডাইগ্ৰামত আকৌ কি আছে, তোমালোকে ইয়াত কি দেখিলা, এইটো ডাইগ্ৰামত এইটো T2G লেভেল হয় আৰু DXY এটা এক্সাম্পল লৈছোঁ। এই যে অৰবিটেল কেইটা আছে এইটো লাই কৰে কি ইন বিটুইন এক্সিছত লাই কৰে। এই অৰবিটেল কেইটা যদি ইন বিটুইনত এক্সিছত লাই কৰে, যেতিয়া আৰু লিগান কেইটা এক্সিছৰ লিগান কেইটা কিহদি আহে, এলং দ্য এক্সিছ আহে। ধৰি লোৱা এইটো এটা লিগান, এইটো যদি পজিটিভ এক্স এক্সিছ হয় তেনেহ'লে এইটো কি হয় মাইনাছ এক্স এক্সিছ, আৰু লিগান কেইটা প্লাছ মাইনাছ এক্স এক্সিছ, প্লাছ মাইনাছ ৱাই এক্সিছ, প্লাছ মাইনাছ জেড এক্সিছৰ জৰিয়তে আহে। যদি লিগান কেইটা এইপিনেদি যায়, তো ইয়াততো ধৰা ইলেক্ট্ৰন আছে, কিন্তু ইয়াততো ইলেক্ট্ৰন নাই, কম, কাৰণ ইলেক্ট্ৰন কেইটা ইয়াত পোৱা যাব, কাৰণ যিটো তোমাৰ T2G লেভেলত অৰবিটেল কেইটা ইন বিটুইন দ্য এক্সিছত লাই কৰে, গতিকে ইয়াৰ মাজত আৰু ইয়াৰ মাজত কি হ'ব, ৰিপালশ্যনটো কম হ'ব, ৰিপালশ্যন কম হ'ব। যেতিয়া ৰিপালশ্যন কম হ'ব তাৰ মানে কি হ'ব, ৰিপালশ্যন কম হ'লে এনাৰ্জিটো কি হ'ব, কমি যাব, আৰু যেতিয়া এনাৰ্জি কমি যাব তেতিয়াহে কি হ'ব, ষ্টেবিলিটিটো বেছি হ'ব, ঠিক আছে। এইখিনি কনচেপ্ট, সেইকাৰণে T2G আৰু ইজিটো তোমালোকৰ তলত আৰু ওপৰত কিয় আহিছে এইখিনি তোমালোকক বুজাই দিলোঁ, ঠিক আছে। তো আই থিংক তোমালোকে বুজি পাইছাই, কনচেপ্ট চাগে ক্লিয়াৰ হৈ গৈছে। সেইকাৰণে T2G যিটো আছে সেইটো তলত গৈছে। এতিয়া কথা হ'ল, এতিয়া এই যে মাজত যে এনাৰ্জিটো, এই মাজত যে এটা গেপ পালা, এই গেপটোক কি বুলি কোৱা হয়, এইটো এটা এভাৰেজ এনাৰ্জি চেণ্টাৰ বুলি কোৱা হয়। এইটো কি বুলি কোৱা হয়, এভাৰেজ এনাৰ্জি চেণ্টাৰ। আৰু এই এভাৰেজ এনাৰ্জি চেণ্টাৰটোক কি বুলি কোৱা হয়, এইটোক বেৰি চেণ্টাৰ বুলি কোৱা হয়। বেৰি চেণ্টাৰ বুলি কোৱা হয়, এইটো মনত ৰাখিব লাগিব, এইটো কি বুলি কোৱা হয়, বেৰি চেণ্টাৰ। এতিয়া এইটো এটা ধৰা, এই যে এই এক্সিছটো যে আছে এইটো তোমালোকৰ এভাৰেজ হয়। এতিয়া এভাৰেজত যেতিয়া তল এই লাইনত যিমান তলে যাব তাৰমানে কি নেগেটিভ বুজাব, ইয়াৰ পৰা ইমানখিনিৰ ভেলু কিমান, -0.4 ডেল নট। তাৰপিছত এতিয়া এই লেভেলৰ পৰা যদি ওপৰত বুজাব তেতিয়া কেনে পজিটিভ বুজাব, তাৰমানে ইয়াৰ পৰা ইমানখিনিৰ ভেলু কিমান হ'ব, 0.6 ডেল নট, এইখিনি হ'ব। আৰু এই ইজিৰ পৰা T2G লেভেললৈকে এই গোটেইখিনিৰ ভেলু কিমান হ'ব, ডেল নট। এতিয়া কথাটো হ'ল, এই ডেল নট কি বুজাইছে, এই ডেল নটটো কি বুজাইছে, এই ডেল নট বুজাইছে তোমালোকৰ ক্ৰিষ্টেল ফিল্ড স্প্লিটিং ইন অক্টাহেড্ৰেল ফিল্ড। এইটো কি বুজাইছে, ক্ৰিষ্টেল ফিল্ড স্প্লিটিং ইন অক্টাহেড্ৰেল ফিল্ড। এটা মনত ৰাখিব, ডেল নটটো কি বুজাইছে, ক্ৰিষ্টেল ফিল্ড স্প্লিটিং বুজাইছে। এতিয়া আৰু এটা বস্তু মনত ৰাখিবা, ডেল নট ইজ ইকুৱেল টু 10 DQ। কেতিয়াবা এই যে ইয়াত দেখা 0.4 ডেল নট যে আছে এইটো 4 DQ হিচাপত থাকিব। তো
1 del not is equal to 10 dq হয় 0.4 del not is equal to কি 4 dq হ'ব এইটো মনত ৰাখিবা কেতিয়াবা del নটৰ ঠাইত dq হিচাপত দিব পাৰে এতিয়া এই dq টো কি বুজাব dq টো হৈছে তোমালোকৰ ডিফাৰেন্সিয়েল অফ কোৱান্টা এটা কি কয় ডিফারেন্সিয়াল অফ কোয়ান্টা মানে এইটো বেসিক্যালি এক প্রকারের ইউনিট বুঝাইছে ঠিক আছে তো এইখিনি গল তোমালোকৰ এনার্জি প্রোফাইল ডায়াগ্রাম ইন কেস অফ অক্টাহেড্রাল ফিল্ড তো এইখিনি তোমালোকক পুরা ভালকে মনত ৰাখিব লাগিব আৰু এই ইয়াত যে আহিল এইখিনি এইটো তোমালোকক এতিয়া কি বুলি ক'ব ইয়াত তোমালোকৰ এই যে মেটেল এটমৰ আয়ন যে আছে এইটো হৈছে এটা অক্টাহেড্রাল ফিল্ডত এতিয়া মেটেলটো কি হ'ব মেটেল এটম অর আয়ন তার মানে ইয়ার পৰা ধৰা এইখিনি মেটেল এটম অর আয়ন কি হ'ব ইন অক্টাহেড্রাল ফিল্ডত থাকা বুলি ক'ব ঠিক আছে তো এইখিনি তোমালোকে ভালকে নোটটো কৰি লবা নোট প্ৰপাৰ থাকিব লাগে তো এইখিনি গল এতিয়া ইম্পৰ্টেন্ট বস্তুটো হল তোমালোকৰ এতিয়া এই যে ডেল নোটটো যে আছে এই ডেল নোটটো কিহৰ ওপৰত ডিপেন্ড কৰিব ডেল নোটৰ যেটো ম্যাগনিটিউড আছে এই ম্যাগনিটিউডটো কিহৰ ওপৰত ডিপেন্ড কৰে হেটো কেতিয়াবা এক্সামত আহে 12 তো এটো জানিব লাগিব তো এতিয়া আমি টপিকসটো লিখো the magnitude of del not ঠিক আছে এটো তোমালোকৰ এতিয়া নিউ টপিকসত আহি গল এতিয়া ম্যাগনিটিউডটো কিহৰ ওপৰত ডিপেন্ড কৰিব ইম্পৰ্টেন্ট হয় এটো জানিব লাগিব এতিয়া দেখা প্ৰথমত ফার্স্ট পয়েন্টটো কি আছিল নেচাৰ অফ মেটেল এতিয়া এই ম্যাগনিটিউডটো যে আছে এই ম্যাগনিটিউডটো ডিপেন্ড কৰিব মেটেলটোৰ নেচাৰ কেনেকুৱা হ'ব ঠিক আছে এতিয়া কিছু দেখা মেটেল মানে কি তোমালোকৰ আমি কোঅৰ্ডিনেশন কম্পাউণ্ডত অলৰেডি কৈছো ইয়াত অনলি ট্ৰানজিশন মেটেলে ইউজ কৰা হয় গতিকে আমি অলৰেডি পাইছো ট্ৰানজিশন মেটেল তিনটা চারটা সিরিজ আছে এটা আছে ফার্স্ট ট্রানজিশন সিরিজ সেকেন্ড ট্রানজিশন সিরিজ থার্ড ট্রানজিশন সিরিজ ঠিক আছে না তো বেসিক্যালি তিনটা ট্রানজিশন সিরিজে ইউজ হৈ থাকে এতিয়া দেখা তোমালোকৰ কি হৈছে ফার্স্ট ট্রানজিশন সিরিজ সেকেন্ড ট্রানজিশন সিরিজ তাৰপিছত আহিব তোমালোকৰ থার্ড ট্রানজিশন সিরিজ ঠিক আছে এতিয়া এই ফার্স্ট ট্রানজিশন যেটো সিরিজ আছে এটো কি ৰিপ্ৰেজেন্ট কৰিব 3D সিরিজক ৰিপ্ৰেজেন্ট কৰিব আৰু এটো সেকেন্ডটো কি হ'ব 4D আৰু থার্ডটো 5D সিরিজক ৰিপ্ৰেজেন্ট কৰিব এতিয়া এই যে 3D সিরিজটো যে আছে এটো স্টার্ট হয় তোমালোকৰ স্কেন্ডিয়াম টু জিংক ফিউশন সিরিজটো স্টার্ট হয় ইউটেরিয়াম টু ক্যাডমিয়াম তো এনেকৈ 5D সিরিজটো তোমালোকে দেখি লবা কৰ পৰা স্টার্ট হয় তো এইখিনি নালাগে ঠিক আছে তো এইখিনি গল তোমালোকৰ নেচাৰ অফ লিগান্ড কিন্তু ইয়াত এটা ইম্পৰ্টেন্ট কথা আছে ইম্পৰ্টেন্ট কথাটো কি হল এই যে তোমালোকৰ ফার্স্ট সেকেন্ড থার্ড ট্রানজিশন সিরিজটো যে আছে তাৰ মানে যেতিয়া থাৰ্ডৰ পৰা ফোৰ্থত লৈ যাব ফোৰ্থৰ পৰা ফিফথ ট্রানজিশন সিরিজ লৈ যাব এই যে ইয়াত 30% কি হ'ব
ৰাইজ ইন স্প্লিটিং 30% তো স্প্লিটিংটো বাঢ়ি যাব 30% ৰাইজ ইন স্প্লিটিং ঠিক আছে 3 পৰা যেতিয়া 4 যাব কি হ'ব 30% যেটো স্প্লিটিং হ'ব বাঢ়ি যাব আকৌ 4 পৰা যেতিয়া 5 যাব কি হ'ব 30% স্প্লিটিংটো বাঢ়ি যাব এইখিনি তোমালোকক মনত ৰাখিব লাগিব ঠিক আছে এটো কল নেচাৰ অফ লিগ্যান্ড এটা সেকেন্ড নম্বৰ পইণ্ট হল সেকেন্ড নম্বৰটোত কি কৈছে চাৰ্জ প্ৰেজেন্ট অন মেটেল চাৰ্জ প্ৰেজেন্ট অন মেটেল এতিয়া মেটেলত কি থাকে অক্সিডেশন স্টেটটো থাকে এই অক্সিডেশন স্টেটটো বিলাককৈ আমি চাৰ্জ বুলি কওঁ এতিয়া যদি আমি ধৰো M2 পজিটিভ আৰু এটা যদি আমি ধৰি ললো M3 পজিটিভ এতিয়া ইয়াত যদি আমি ধৰা এটা মেটেলৰ 2 পজিটিভ আছে আৰু এটো কোড গল M3 পজিটিভ লৈ গল এই M2 পজিটিভৰ পৰা যদি M3 পজিটিভ লৈ ট্ৰান্সফাৰ হ'ব তেতিয়া কি কৰিব 50% কি হ'ব রাইজ হ'ব রাইজ ইন স্প্লিটিং 50% স্প্লিটিং তো বাঢ়ি যাব তো এইবিলাক তোমালোকৰ মনত ৰাখিব লাগিব ঠিক আছে 50% বাঢ়ে মানে কি তোমালোকৰ ক্ৰিষ্টেল ফিল্ডৰ এনাৰ্জিটো বাঢ়ি হ'ল এটো গল নেচাৰ অফ মেটেল চাৰ্জ অফ প্ৰেজেন্ট অন মেটেল এতিয়া 3 নম্বৰটো কি আছে নেচাৰ অফ লিগ্যান্ড নেচাৰ অফ লিগ্যান্ড এতিয়া তোমালোকে লিগ্যান্ড অলৰেডি পাইছা লিগ্যান্ডক আমি দুটা পাৰ্টত আমি ডিভাইড কৰিব পাৰো এটা আছে ষ্ট্ৰং ফিল্ড লিগ্যান্ড আৰু এটা আছে উইক ফিল্ড লিগ্যান্ড এতিয়া এই ষ্ট্ৰং ফিল্ড লিগ্যান্ডটো যেটো আছে হিয়াতৰ কি হ'ব স্প্লিটিংটো বেছি হ'ব এটা কি হ'ব মোৰ স্প্লিটিং হ'ব আৰু এই যে উইক ফিল্ড লিগ্যান্ডটো আছে ইয়াৰ কি হ'ব লেস স্প্লিটিং এটা কি হ'ব লেস এইটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট এই সিৰিজৰ জৰিয়তে তোমালোকে এই সিএফটি যিমান কেটা কোৱেশ্চন হ'ব ইজিলি কৰিব পাবা গতিকে এইটো কি আছে এটা স্পেক্ট্ৰোকেমিকেল সিৰিজ এইটো কি আছে স্পেক্ট্ৰোকেমিকেল সিরিজ ঠিক আছে এটা তোমালোকক জানিব লাগিব এটা ইম্পৰ্টেন্ট হয় স্পেক্ট্ৰোকেমিকেল সিরিজ এটা ডেফিনেশনটো কি আছিল এটো তোমালোক জানিব লাগিব ডেফিনেশনটো লিখি আছো ইট ইজ an experimentally determined series হয় where ligands are arranged in increasing order of crystal field splitting that means del not এইটো কি বুলি কোৱা হয় স্পেক্ট্ৰোকেমিকেল সিরিজ বুলি কোৱা হয় এতিয়া এই সিরিজটো কি কি লিগ্যান্ড আছে মানে উইক ফিল্ডৰ পৰা ষ্ট্ৰং ফিল্ডলৈ ইনক্ৰিজ হৈ যাব গতিকে এইটো তোমালোকে জানিব লাগিব যে প্ৰথমত কি আছিল তোমালোকৰ সিরিজৰ ভিতৰত আয়োডিন তাৰ পিছত তোমালোকৰ আহিব ব্ৰোমিন তাৰ পিছত আহিব HCN নেগেটিভ তাৰ পিছত আহিব ক্লোৰাইড তাৰ পিছত আহিব সালফাইড তাৰ পিছত আহিব
ফ্লৰিন ক্লৰাইড, তাৰপিছত আহিব হাইড্ৰক্সাইড, তাৰপিছত আহিব তোমালোকৰ C2O4 অক্সালেট, তাৰপিছত আহিব তোমালোকৰ ৱাটাৰ, তাৰপিছত আহিব NCS, তাৰপিছত EDTA4 নেগেটিভ, তাৰপিছত আহিব তোমালোকৰ NH3, তাৰপিছত EN, তাৰপিছত আহিব তোমালোকৰ CN নেগেটিভ, তাৰপিছত CO। এতিয়া তোমালোকে দেখা এইটো মনত ৰখা এটা মানে ক'ব গ'লে সাধাৰণ ট্ৰিকে বুলি ক'ব পাৰা। কি কৰিবা তোমালোকে প্ৰথমত যিকেইটা আছে ধৰা এইটো হেল'জেন হিচাপে ধৰি লোৱা। হেল'জেন একেবাৰে উইক ফিল্ড লিগাণ্ডত ভিতৰত ধৰা হয়। হেল'জেন ডনাৰ, এইবিলাক কি ক'ব হেল'জেন ডনাৰ। হেল'জেন ডনাৰতকৈ তুমি দেখা পালা এইকেইটা, ইয়াৰ পৰা আৰম্ভ কৰি এইকেইটা কি আছে দেখা, ইয়াত ডনাৰ কি আছে অক্সিজেন আছে, গতিকে এইটো কি বুলি কোৱা হ'ব অক্সিজেন, অক্সিজেন ডনাৰ বুলি কোৱা হ'ব। তাৰপিছত তুমি দেখা ইয়াত কি নাইট্ৰজেন, তাৰপিছত EDTA তো নাইট্ৰজেন আছে, এই EN লৈকে তেতিয়াহ'লে কি হ'ব এইটো নাইট্ৰজেন ডনাৰ হ'ব, নাইট্ৰজেন ডনাৰ। আৰু লাষ্টত দুটা আছে, এটা তোমালোকৰ কাৰ্বন ডনাৰ। তাৰ মানে যিকেইটাত থাকিব কাৰ্বন ডনাৰ সেইকেইটা তোমালোকৰ ষ্ট্ৰং ফিল্ড লিগাণ্ড শ্ব' কৰিব, আৰু নাইট্ৰজেন তাৰপিছত হৈছে অক্সিজেন, আৰু লাষ্টত হৈছে তোমালোকৰ হেল'জেন। ঠিক আছে, এতিয়া ইম্পৰ্টেণ্ট হ'ল আৰু ইয়াৰ এই যে চিৰিজটো আছে, এই চিৰিজৰ জৰিয়তে আমি এনাৰ্জি কেলকুলেট কৰিব পাৰোঁ। সেই এনাৰ্জিটো কি বুলি কোৱা হয় ক্ৰিষ্টেল ফিল্ড ষ্টেবিলাইজেশ্যন এনাৰ্জি বুলি কোৱা হয়, চমুকৈ CFSE। এইটোক কি বুলি কোৱা হ'ব ক্ৰিষ্টেল ফিল্ড ষ্টেবিলাইজেশ্যন এনাৰ্জি। এইটো কেলকুলেশ্যন কৰা হয় এনাৰ্জিটো। তেতিয়াহ'লে টপিকসটো কি দিয়া হ'ব ক্যালকুলেশন অফ CFSE। এটা ক'ব ক্রিস্টাল ফিল্ড স্টেবিলাইজেশন এনার্জি কিহত ইন অক্টাহেড্রেল, অক্টাহাইড্রেল ফিল্ড, এটাও জানিব লাগিব। ঠিক আছে, এতিয়া এইটো তোমালোকৰ ক্লাছ 12ৰ এক্সামত আহি থাকে, এইটো ইম্পৰ্টেণ্ট হয়, দৰকাৰী হয়। তো এই ক্যালকুলেশনটো কি কৰিব বাৰু, মানে ফৰ্মুলাটো কি আছিল CFSE। এটাৰ ফৰ্মুলা আছিল তোমালোকৰ 0.4 into NT2G plus 0.6 NEG into NEG ব্ৰেকেট ডেল নট। এতিয়া যে এনটো কি বুজাব নাম্বাৰ অফ ইলেক্ট্ৰন। এতিয়া T2Gৰ যিটো এন এইটো T2G লেভেলৰ ইলেক্ট্ৰন বুজাব, আৰু ইজি লেভেলৰ যিটো এন হ'ব এইটো ইজি লেভেলৰ ইলেক্ট্ৰনটোক বুজাব। এতিয়া যদি আমি এটা ফাৰ্ষ্ট এক্সাম্পল হিচাপত লওঁ, যেনেকৈ আমি D1 কনফিগাৰেশ্যন, এই D1 কনফিগাৰেশ্যনটোলৈ যেতিয়া আমি যাম একদম ইজি হয়, D1 D2 D3 লৈকে একদম একজেক্ট চেম হ'ব। তো এইটো ভালকৈ মনোযোগ দিবা। এটা আমি দুটা যদি আমি পাৰ্ট কৰি লওঁ, ইয়াত যদি আমি দুটা পাৰ্ট কৰি লওঁ, এটা পাৰ্টত তোমালোকৰ উইক ফিল্ড লিগান ললোঁ, আৰু এটা কি ললোঁ ষ্ট্ৰং ফিল্ড লিগান ললোঁ। ঠিক আছে, আমি ইয়াত দুটা পাৰ্ট কৰি ললোঁ। এতিয়া তোমালোকৰ যিটো উইক ফিল্ড লিগান্ড আছিল, প্ৰথমতে এইটো তোমালোকৰ কি আছিল ডি অৰবিটেল, হয় না? ধৰি লওক ডি অৰবিটেল ললোঁ। এই ডি অৰবিটেলটো কি স্প্লিটিং হ'ব,
এইটো কৈ আছোঁ অক্টাহাইড্ৰেলৰ ক্ষেত্ৰত অক্টাহাইড্ৰেল ইয়াত 3টা অৰবিটেল থাকিব, ইয়াত 2টা অৰবিটেল থাকিব, ইয়াত টোটেল কেইটা থাকিব 5টা। ইয়াত ইলেক্ট্ৰন D1 মানে কি এটা ইলেক্ট্ৰন আছে, তো এটা ইলেক্ট্ৰন আমি ক'ত দিম, ইয়াত দিলোঁ, ঠিক আছে, এইটো D1। এতিয়া এই D1 ইলেক্ট্ৰনটো ক'ত যাব, T2Z যাব নে EZ যাব? কিন্তু একৰ্ডিং টু প্ৰিন্সিপাল হিচাপত তোমালোকৰ ইলেক্ট্ৰন কেইটা লোৱাৰ এনাৰ্জি অৰবিটেলত ফিল্ড হয় আগত, লোৱাৰ এনাৰ্জি কোনটো হয় T2Z, এইটো লোৱাৰ এনাৰ্জি, গতিকে ইলেক্ট্ৰন কেইটা আগত TZ ফিল হৈ যাব, T2Z, EZ নাযাব, ঠিক আছে। এতিয়া এই ইয়াৰ পৰা তুমি যদি CFSE টো ক্যালকুলেশন কৰিব খোজা, এতিয়া তোমালোকৰ ফৰ্মুলা 0.4 ইনটু N2T কেইটা ইলেক্ট্ৰন আছে, এটা ইলেক্ট্ৰন আছে, EZ তো নাই, তো এইটো দিব নালাগে, আৰু ডেল নট, তাহলে কি হ'ব -0.4 ডেল নট, এইটো এটা অ্যান্সার। যদি ইয়াত তুমি ম্যাগনেটিক মোমেন্ট ওলাব খোজা N ইনটু N+2, ইয়াত নাম্বার অফ আনপেয়ার্ড ইলেক্ট্রন কেইটা আছে, এটা আছে, গতিকে N = 1, 1+2 √ ওভার, এইটো কি হ'ব √3 হৈ যাব। এতিয়া যদি আমি ষ্ট্ৰং ফিল্ড লিগান্ডত যাওঁ, একদম ইজি হয়, খালি মনোযোগ দি শুনিলে হ'ল আৰু প্ৰেক্টিছ কৰিলে হ'ল। এতিয়া আমি ষ্ট্ৰং ফিল্ড লিগান্ডত যেতিয়া যাম, এইটো কি হ'ব তোমালোকৰ স্প্লিট হৈ যাব, এইটো হ'ব তোমালোকৰ EG আৰু এইটো হ'ব তোমালোকৰ T2Z আৰু হৈছে তোমালোকৰ EG। 5টা অৰবিটেল হ'ব, 5টা অৰবিটেল, ইয়াত 2টা অৰবিটেল, কথাটো সেম, ইয়াত D1, ইয়াত এটা ইলেক্ট্ৰন হ'ব, ইয়াত কি হ'ব T2Z লেভেলতে এটা ইলেক্ট্ৰনটো তাতে যাব, গতিকে 1 ইলেক্ট্ৰন হওক, 2 ইলেক্ট্ৰন হওক, 3 ইলেক্ট্ৰনৰ ক্ষেত্ৰত একদম সেম হ'ব, কিন্তু যেতিয়া 4, 5, 6, 7 হ'ব তেতিয়া অলপ ডিফাৰেণ্ট হৈ যাব। তেতিয়াহ'লে ইয়াত এগেইন CFSE ইন কেছ অফ ষ্ট্ৰং ফিল্ড লিগান্ডত ক্যালকুলেট কৰিলে কি হ'ব, 0.4 মাইনাছ ইনটু N T2Z ইলেক্ট্ৰন, এইটো এটাই আছে আৰু EZ তো নাই, গতিকে এইটো 0 হ'ব, ডেল নট মাইনাছ 0.4 ডেল নট, এইটো হ'ল তোমাৰ CFSE ইন কেছ অফ ষ্ট্ৰং ফিল্ড লিগান্ড। এতিয়া যদি তুমি ইয়াতো μS ক্যালকুলেট কৰিব যোৱা, N ইনটু N+2, Nৰ ভ্যালু কিমান 1 হ'ব, 1 ইনটু 1+2 √ ওভার = ইয়াতো কি হ'ব √3 হ'ব। তো এতিয়া নেক্সট যেটো আমি ক্লাস কৰিম, সেইটো ক্লাছত তোমালোকে এটা হোমৱৰ্ক হিচাপত দি দিলোঁ, কি হোমৱৰ্ক, D2 D3, এই D2 আৰু D3 ৰ কনফিগাৰেশনটো ওলাবা, তাৰ পিছত